Hello students, welcome to Vinita Tutorial. আশা কৰো সকলো ভালে আছা। আজি মই তোমালোকৰ আগত কেইটামান ফকৰা যোজনা আলোচনা কৰিবলৈ আহিছো। ফকৰা যোজনা কেইটা মই লিখি দিছো, তোমালোকে সুন্দৰকৈ কপি কৰি লবা। যেহেতু সেকশন বিট ফকৰা যোজনা আহিব আৰু ফকৰা যোজনাবিলাকত দুটা দিব, এটা অৰ থাকিব, 5 নম্বৰকে আহিব, হয়নে? ফকৰা যোজনা বোলা বস্তুটো একচুয়ালি কি হয়? এটা মানে দীঘল ব্যাখ্যা নকৰি এটা সৰু বাক্যতে তাৰমানে বহুত কথা বুজোৱা যায়, হা? হেতু ফকৰা যোজনা বুলি কয়। এতিয়া চোৱাচোন, কুকুৰৰ নেজ দীঘল নিজে পাৰি বহিব। তোমালোকে কুকুৰবিলাক দেখিছা নাই? কুকুৰটো সবেই দেখিছা। আৰু কুকুৰৰ যেতিয়া বহে, কুকুৰৰ নেজডাল যিমান দীঘল হ'লেও নিজেহে বহে। কুকুৰৰ নেজডাল পাৰি বেলেগক বহোৱা জানো দেখিছা? সিম্পলি হেতুৱে কথা। আলটিমেটলি কথাটো হৈছে কি? কুকুৰৰ নেজডাল যিমানে দীঘল নহওক, কুকুৰে নিজেই বহিব। সেইটো কথাৰ পৰা কি বুজাবলৈ গৈছে চোৱাচোন তোমালোকে। আমি সকলোৱে কুকুৰ দেখা পাইছো। কুকুৰৰ নেজ দীঘল হ'লেও কেৱল মাত্ৰ কুকুৰটোহে বহিব পাৰিব, আন কুকুৰ তাত বহিব নোৱাৰে। কুকুৰক মানুহে অস্পৃশ্য জীৱ বুলিয়ে ধৰে। তাৰ যদি নেজ দীঘলো হয় তেন্তে তাত আন কোনো বহিবলৈ নাযায়। আনহাতে ইহঁতি জ্ঞাতি হিংসুক, মানে ইহঁতৰ অকণমান ইহঁতি কিবা এটা কোনোবা যদি বহিব যায় ঘেংকে উঠিব নাই, সেইকাৰণে জ্ঞাতি হিংসুক, অকণমান হিংসা কুৰিয়া বুলি কৈছে। জ্ঞাতি, ইহঁতৰ জাতিটোৱে তেনেকুৱা। অৰ্থাৎ কুকুৰৰ নেজ দীঘল হোৱাৰ পৰা আন কাৰোৰে উপকাৰ নহয়। বুজি পাইছা? এতিয়া চোৱা, ঠিক একেদৰে অসৎ লোকে নানান অসৎ উপায়েৰে ধন ঘটে। অসৎ উপায়েৰে অৰ্জন কৰা ধন অসৎ কামতেই খৰচ হয়, তাৰ পৰা আন কাৰো উপকাৰ নহয়। সেইদৰেই কৃপণে কেৱল চাই থাকিবৰ বাবেহে ধন ঘটে। সেই ধন কোনো লোকৰ উপকাৰৰ হিতে খৰচ কৰা নহয়। গতিকে নিজৰ লাভৰ বাবে অৰ্জা ধন কুকুৰৰ দীঘল নেজৰ তুল্য। বুজি পাইছা? সিম্পলি কথাটো হ'ল কি, তোমাৰ যদি বহুত টকা পইচা হ'ল, তুমি এজন মানুহক বিনা কামত বিনা কোনো তোমাৰ স্বাৰ্থ নোহোৱাকৈ তেখেতক দিবা জানো? নিদিয়া। এতিয়া কথাটো হ'ল কি, যদি কাৰোবাৰ টকা পইচা আছে সেইটো তেখেতৰ কাৰণেহে, যদি কাৰোবাৰ সা সম্পত্তি আছে সেইটো তেখেতৰ কাৰণেহে। তেখেতে কোনো স্বাৰ্থ নোহোৱাকৈ বেলেগক দিব জানো? নিদিয়ে। গতিকে ইয়াত কুকুৰৰ নেজ দীঘল নিজে পাৰি বহিবৰ অৰ্থটো এইটোৱে কৈছে যে স্বাৰ্থপৰ মানুহৰ যিমানেই সা সম্পত্তি নাথাকক কিয়, সিহঁতি এইটো বেলেগক নিদিয়ে, মানে সেই সম্পত্তিৰ পৰা বেলেগ কাৰো উপকাৰ নহয়। বুজি পাইছা? এইখিনি কথা মই তোমালোকক আগৰ পৰা কৈছোঁ, যিহেতু ৰাইটিং স্কিলছখিনি আমি ডিছকাছ কৰি আছোঁ, হয়নে? ছেকশ্যন বি ৰাইটিং স্কিলছত আহিব 25 মাৰ্কছ, সেইখিনি আমি ডিছকাছ কৰি আছোঁ। তোমালোকে এই ৰাইটিং স্কিলছখিনি এটা এটাকৈ কপিত লিখি লিখি থৈ যোৱা, তেতিয়া পৰীক্ষাৰ কাৰণে তোমালোকৰ সুবিধা হ'ব। কুকুৰৰ নেজ দীঘল নিজে পাৰি বহিব, এইটো এটা ফকৰা যোজনা। 5 নম্বৰ আহিব। 5 নম্বৰৰ কাৰণে তোমালোকে বহুত বেছি লিখিব নালাগে, এই অকণমানখিনি লিখিলে তোমালোকে 5 নম্বৰ পাবলৈ সক্ষম হ'বা। এতিয়া চোৱা, মই তোমালোকক আৰু এটা ফকৰা যোজনা দিছোঁ, কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা। এইটো চোৱা, কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা। দেখা পাইছানে? ভালকৈ আহিছেনে? এতিয়া চোৱা, কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা। আদা আমি কেতিয়া খাওঁ? পুৰত হ'লে খাওঁ, কিন্তু যেতিয়া আদা কুমলীয়া হৈ থাকে তেতিয়াও খাওঁ, গোন্ধটো তেতিয়াও আহে, কিন্তু সেইটো মানে সহজে নখেৰে চিকুটি ভৰিৰে মোহাৰিয়ে খাব পাৰি। ইয়াত ভৰিৰে মোহাৰি খোৱাৰ অৰ্থটো অলপ বেলেগ ধৰণে বুজাইছে। চোৱাচোন, আদা আমি সকলোৱে দেখা পাইছোঁ। আদা মছলা হিচাপে অসমীয়া ব্যঞ্জনত ব্যাপকভাৱে প্ৰচলিত। ইয়াৰোপৰি আদাৰ ঔষধি গুণ আমাৰ সকলোৰে জ্ঞাত, মানে আমি সকলোৱে জানো। এই আদাৰ বুঢ়া হ'লেহে জাল বেছি হয়। কুমলীয়া আদাত জাল কম। আদা খাব লাগিলে তাৰ ছাল কটাৰীৰে চুৰুকি ল'ব লাগে। কুমলীয়া আদাৰ ছাল কোমল বাবে হাতেৰে মোহাৰিয়েই খাব পাৰি। ইয়াত তুচ্ছ কৰি ভৰিৰে মোহাৰি খোৱাৰ কথা কৈছে, তুচ্ছ জ্ঞান কৰিছে। তাৰ মানেটো কি? ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে ঢিলা বা সহজ সৰল মানুহক
সকলোৱে সহজতে অপকাৰ কৰিবলৈ উদ্যত হয়। সকলোৱে সহজ সৰল মানুহৰ পৰা সুবিধা লয়, কিন্তু সহজ লোকে তেনে কৰা অনুচিত। মানে আমি যেতিয়া সহজ সৰল হওঁ তেতিয়া মানুহবোৰে আমাক ঠগে সোনকালে, হয়নে? তোমালোকে এইটো কথা পাইছানে? সহজ সৰল মানুহবিলাকে ঠগ খায়, হয়নে? মানুহবিলাকে যদি তুমি কাৰোবাক সহজ সৰল ভাৱেৰে উপকাৰ কৰা, কিন্তু তেখেতে কেতিয়াও সেই উপকাৰৰ প্ৰতিদান দিব নোখোজে, তোমাক ঠগাইহে। সেইকাৰণে আৰু এটা ফকৰা যোজনা আছে, কি উপকাৰীক অজগৰে খায়। গম পাইছানে? সেইটো ফকৰা যোজনা আমি পিছত আলোচনা কৰিম। এতিয়া কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা কথাটো অৰ্থটো এইটোৱে যে যদি তুমি সহজ সৰল হোৱা তেতিয়া তোমাক সকলোৱে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে ব্যৱহাৰ কৰে। বুজি পাইছা? সকলোৱে তোমাৰ সহজ সৰলতাৰ সুবিধা গ্ৰহণ কৰে। এই দুটা তোমালোকক মই এতিয়া ফকৰা যোজনা দিলোঁ, তোমালোকে কপিত এইখিনি টুকি থবা। আমি নেক্সট আকৌ আলোচনা কৰিম। আশা কৰোঁ তোমালোকৰ সুবিধা হ'ব। পৰীক্ষাৰ কাৰণে বহুত পঢ়ি থাকি নাথাকি এইখিনি অকণমান দেৰিত মই তোমালোকে কিতাপত থকাতকৈ অকণমান বেছিকৈ ব্যাখ্যা কৰি দিছোঁ তোমালোকৰ সুবিধা হোৱাকৈ। আৰু যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। যিসকলৰ ঘৰত কোনো ক্লাছ 10 বৰ্ড এক্সাম দিয়া ষ্টুডেণ্ট নাই, কিন্তু তেখেতসকলে চিনি পোৱা কোনোবা আছে, তেখেতসকলে প্লিজ ভিডিঅ'টো তেখেতসকলক শ্বেয়াৰ কৰি দিয়ক যাতে সুবিধা হয়। আৰু যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকৰ সুবিধা হ'ব। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত।